হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞানৰ যিটো ভূগোলৰ পাঠ আছে তাৰ পৰা তোমালোকৰ কমন প্ৰশ্ন যিবোৰ আছে সেই প্ৰশ্নসমূহ দেখুৱাই দিম। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে চাই থাকিবা, কাৰণ ছাত্ৰছাত্ৰীসকল মই যিবোৰ এতিয়া কমন দিম তোমালোকে গোটেই প্ৰশ্নসমূহ তোমালোকে ভালদৰে পঢ়ি ল'বা। তাৰ পৰাই তোমালোকৰ মেট্ৰিক ফাইনেল 2025ত নিশ্চয়কৈ কমন পৰিব। গতিকে ছাত্ৰছাত্ৰীসকল মই দিয়া প্ৰশ্নখিনি তোমালোকে ফাৰ্ষ্টত এতিয়াই তোমালোকে শিকি লোৱা, তাৰ পাছতহে তোমালোকে বাকী যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ তোমালোকে শিকিবা। ছাত্ৰছাত্ৰীসকল প্ৰথমটো চেপ্টাৰৰ পৰা তোমালোকে ডাইৰেক্ট অনুশীলনীলৈ আহি যোৱা। এই অনুশীলনীত থকা তোমালোকৰ যিটো 8 নম্বৰ প্ৰশ্ন আছে এই প্ৰশ্নটো চাবা আৰু সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা, তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে। তাৰপাছত 9 নম্বৰ প্ৰশ্নটো তোমালোকে চাই থবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপাছত 11 নম্বৰ যিটো প্ৰশ্ন আছে যে উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা, এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছতে তোমালোকে চাবা নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য, এইটো চাবা। তাৰপাছত সম্পদ সংৰক্ষণ বুলিলে কি বুজায় এইখিনি চাবা, ইয়াৰ প্ৰয়োজনীয়তা কি, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত 14, 15 আৰু 16 এই গোটেইকেইটা প্ৰশ্ন তোমালোকে ভালদৰে চাই থবা। তাৰ পাছতে আছে তোমালোকৰ চেপ্টাৰ যে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা। ইয়াৰ পৰা ভিতৰৰ পৰা তোমালোকে MCQৰ কাৰণে তোমালোকৰ ভিতৰৰ গোটেই চেপ্টাৰটো তোমালোকে এবাৰ ৰিডিং মাৰিবা, আৰু যিকেইটা ডাঙৰ প্ৰশ্ন আছে ডাঙৰ প্ৰশ্নৰ কাৰণে তোমালোকে জাষ্ট অনুশীলনীখিনি চালেই হ'ল। অনুশীলনীৰ পৰা তোমালোকে চাবা, ইয়াৰ পৰা যে 6 নম্বৰ প্ৰশ্নটো চাবা, তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চাবা, আৰু ইয়াৰ পাছত তোমালোকে চাবা এই প্ৰশ্নকেইটা তোমালোকে ভালদৰে চাবা যে মৰুভূমি কাক বোলে, মৰুকৰণৰ কাৰণ দৰ্শোৱা, মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱনে। তাৰপিছত 22 নম্বৰ প্ৰশ্ন, এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট যে গোলকীয় উত্তাপ, এইটো প্ৰায় পৰীক্ষাত আহেই, মানে প্ৰত্যেক পৰীক্ষাতে আহে যে গোলকীয় উত্তাপ বৃদ্ধি কি, ইয়াৰ কাৰকবোৰ উল্লেখ কৰা, গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা এইটো। তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়, এই গোটেইকেইটা মানে এটা প্ৰশ্নতে মিলাই দিব তোমালোকে। এই 22, 23 আৰু 24টো তোমালোকে ভালদৰে পঢ়িবা। আৰু পৰিৱেশৰ সমস্যা তোমালোকে এইখিনি চাবা যে পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ, পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা, ইয়াৰ পৰা তোমালোকে চাবা। এই 14 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা। তাৰপাছত 9 নম্বৰ প্ৰশ্নটো চাবা, আকৌ 8 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা। তাৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা 3 নম্বৰ যিটো চেপ্টাৰ আছে যে পৃথিৱীৰ ভূগোল, ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট চাব লাগিব তোমালোকৰ অনুশীলনী। আৰু 1 মাৰ্কছৰ কাৰণে তোমালোকে জানাই কিতাপটো তোমালোকৰ ৰিডিং মাৰিবই লাগিব, কাৰণ 1 মাৰ্কছৰ প্ৰশ্ন তোমালোকৰ কিতাপৰ ভিতৰৰ পৰাই তোমালোকৰ আহিব, MCQ আহিব। আৰু ইয়াৰ পৰা যিকেইটা চাৰ্ট আছে এই চাৰ্টসমূহৰ পৰা তোমালোকে ফাৰ্ষ্ট দুটা নাম চাবা, আকৌ লাষ্টৰ দুটা নাম চাই থবা, এইখিনি চাই থবা। ইয়াৰ পৰা আহিলে MCQ আহি যাব পাৰে। ইয়াত গোটেইকেইটা চাৰ্টৰ তোমালোকে ফাৰ্ষ্ট আৰু লাষ্টখিনি তোমালোকে এবাৰ পঢ়ি মনত ৰাখিবা। এইটো চেপ্টাৰৰ পৰা তোমালোকে ডাইৰেক্ট যদি অনুশীলনীলৈ আহা, অনুশীলনীৰ পৰা তোমালোকে চাব পাৰিবা যে ইয়াৰ পৰা তোমালোকে চাবা যে 4 নম্বৰ প্ৰশ্নটো চাবা, 1 নম্বৰ প্ৰশ্নটো চাবা, তাৰ পাছত তোমালোকে চাবা যে ক নম্বৰ প্ৰশ্নটো চাবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে। তাৰপিছত এইটো চাবা 6 নম্বৰ যিটো প্ৰশ্ন আছে যে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য, পিছত চাবা যে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা, এইটো তোমালোকে চাবা এই 6 নম্বৰ প্ৰশ্নটো। ইয়াৰ লগতে তোমালোকে চাবা এইখিনি শ্বৰ্ট কুৱেশ্যন তোমালোকে এবাৰ চাই থবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, MCQত আহিব পাৰে এইবোৰ প্ৰশ্ন। তাৰপাছত তোমালোকে পাৰ্থক্যসমূহ এবাৰ ৰিডিং মাৰি চাই ল'বা। আৰু ইয়াত তোমালোকে কিতাপত যিবোৰ MCQ দি আছে এই MCQসমূহ চাই থবা। বহুতবাৰ দেখা যায় যে কিতাপত থকা MCQসমূহেই পৰীক্ষাত আহে বেছিভাগ। তাৰ পাছত 4 নম্বৰ যিটো অধ্যায় আছে যে অসমৰ ভূগোল, এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এটা কমন প্ৰশ্ন এইটোৱেই যে তোমালোকৰ অসমৰ মানচিত্ৰ যিটো আছে এই অসমৰ মানচিত্ৰটো তোমালোকৰ আহিব। গতিকে তোমালোকে অসমৰ মানচিত্ৰটো আঁকিবলৈ তোমালোকে ভালদৰে শিকি ল'বা, খুবেই এটা ইম্পৰ্টেণ্ট, এইটো 4 মাৰ্কছৰ কাৰণে তোমালোকৰ আহিবই। গতিকে তোমালোকে অসমৰ মানচিত্ৰটো আঁকি ভালদৰে শিকি ল'বা। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে ডাইৰেক্ট অনুশীলনীলৈ আহি যোৱা। এই অনুশীলনীত থকা গোটেই কিছুমান প্ৰশ্ন আছে, খুবেই কমন প্ৰশ্ন, ইয়াৰ পৰা 4 মাৰ্কছ বা 5 মাৰ্কছৰ প্ৰশ্ন আহিব, এই অনুশীলনীৰ পৰাই আহিব তোমালোকৰ। গতিকে এই অনুশীলনীৰ মই দেখুৱাই দিয়া প্ৰশ্নসমূহ ভালদৰে চাই থবা। ইয়াৰ পৰা 8 নম্বৰ প্ৰশ্নটো চাই যাবা যে অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা, এইটো আহিব পাৰে। তাৰ পাছত তোমালোকে চাবা যে অসমৰ
পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। সেইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছতে তোমালোকে চাবা ইয়াৰ যে সম্পদ বুলিলে কি বুজায়, অসমৰ প্ৰাকৃতিক সম্পদবোৰ কি কি এইটো চাবা। তাৰ পাছত তোমালোকে অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা এইটো পঢ়িবা। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি এইটো ভালদৰে লিখিবা। পৰীক্ষাত ইম্পৰ্টেণ্ট আছে, খুবেই ইম্পৰ্টেণ্ট। যিকেইটা মই দেখুৱাই দিছোঁ গোটেইখিনি ইম্পৰ্টেণ্ট। তাৰ পাছত তোমালোকে চাবা অসমৰ চাহ উদ্যোগৰ বিষয়ে আলোচনা কৰা, এইটো তোমালোকে শিকিবা ভালদৰে। তাৰ পাছত অসমৰ কৃষি উন্নয়নৰ সমস্যাসমূহ উল্লেখ কৰা, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছত তোমালোকে চোৱা 34 নম্বৰ প্ৰশ্নটো যে অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি 4 বা 5 মাৰ্কছৰ কাৰণে আহি যাব। ইয়াৰ লগতে অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। গতিকে ছাত্ৰ-ছাত্ৰীসকল মই যিবোৰ প্ৰশ্ন তোমালোকক দেখুৱাই দি আছোঁ গোটেইখিনি প্ৰশ্ন তোমালোকে এতিয়াই ভালদৰে শিকি লোৱা। তাৰ পাছত বাকী যিবোৰ প্ৰশ্ন থাকে সেইবোৰ তোমালোকে শিকি ল'বা। গতিকে আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।